মুখ্যমন্ত্ৰীয়ে লৈছে ধাৰৰ ওপৰত ধাৰ আৰু পত্নীয়ে কৰিছে বেপাৰ এনেকুৱাই যেন এক পৰিৱেশৰ সৃষ্টি হৈছে অসমত আৰু কাহানিও অসমত এনেকুৱা ঘটনা ঘটা নাছিল কেতিয়াও আমি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত বা মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত বেপাৰ বা মাটি দখলৰ কথা আমি কেতিয়াও শুনা নাছিল এটা কিন্তু সদায় আমি এটা কথাই শুনিম মুখ্যমন্ত্ৰী ডেইলি ধাৰৰ ওপৰত ধাৰ লৈ আছে আৰু পত্নীয়ে বেপাৰ কৰি গৈ আছে আজিলৈকে অসম চৰকাৰৰ ধাৰ 1,53,000 কোটি টকা আকৌ কেইদিনমান পিছত মুখ্যমন্ত্ৰীয়ে ল'ব নাবাৰ্ডৰ পৰা ল'ব 636 কোটি টকা মুঠতে ধাৰৰ ওপৰত ধাৰ যেন এটা মাহত যদি ধাৰ ল'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে চৰকাৰী চাকৰিয়ালৰ কৰ্মচাৰীক দৰমহা দিব নোৱাৰে এনেকুৱা হৈছে অসমৰ অৰ্থনৈতিক অৱস্থা আকৌ আনফালে মুখ্যমন্ত্ৰীৰ পত্নীৰ হৈছে বেপাৰৰ ওপৰত বেপাৰ এইটোৰ পিছত হিটো বিজনেছ এনেকুৱা বিজনেছ যেন গোটেই সমগ্ৰ অসমত যিয়ে বেপাৰ আছে সকলো বেপাৰতে যেন সিদ্ধহস্ত মুখ্যমন্ত্ৰীৰ পত্নী আমি এতিয়া পোহৰলৈ আহিছে এটা অভিযোগ আহিছে যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে 200খন ইনোভা ক্ৰিষ্টা অসম পুলিচলৈ লিজত দিছে 200খন ইনোভা ক্ৰিষ্টা কি বাকি দিকে তেখেতৰ বেপাৰ কৰিবলৈ এটোৰ পিছত এটো টিভি চেনেল কিনি আছে সকলোৱে দেখিছে এখন জিলাৰ পৰা এখন জিলালৈকে মাটি কিনি আছে সকলোৱে দেখি আছে সকলোৱে শুনি আছে আপুনি উজনি অসমৰ ফালে এখন এনেকুৱা ভদয় জিলা নোলাব যিখন জিলাত মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত মাটি লোৱা নামে বেনামে মাটি লোৱাৰ মানে অভিযোগ নাই বুলি ক'ব পাৰিব চাহ বাগিচা এখনৰ ওপৰত এখন চাহ বাগিচা কিনি আছে এখনৰ ওপৰত নামে বেনামে হয় নিজৰ নামত আছে হয়তো বেলেগৰ নামত এনেকৈ চাহ বাগিচাৰ ওপৰত চাহ বাগিচা কিনি আছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে কোনে এনেকুৱাকৈ বেপাৰ কৰিছে আপোনালোকে সকলোৱে জানে যে বঙৰাত প্ৰথমতে 29 বিঘা কৃষকৰ মাটি দখল কৰিছে আৰবিএছ ৰিয়েলটছৰ নামত তাৰপিছত কলিয়াবৰত 106 বিঘা মাটি কৃষি ভূমি ক্ৰয় কৰি উদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰিছে বেআইনীভাৱে আকৌ 10 কোটি টকা তেখেতে ৰাজসাহাৰ্য লৈছে মুখ্যমন্ত্ৰীয়ে কিন্তু ধাৰ লৈ থাকে আৰু তেখেতে ৰাজসাহাৰ্য লয় কিন্তু এনেকৈ হৈছে দেশৰ এনেকৈ অসমৰ অৱস্থা যি হুৱালকুছি মুখ্যমন্ত্ৰীয়ে ক'ব খুজে তেখেতৰ অন্তৰত থকা হুৱালকুছি সেই হুৱালকুছি তেখেতৰ নিজৰ সমষ্টিৰ হুৱালকুছিৰ থলুৱা শিল্পীসকলে থলুৱা বস্ত্ৰশিল্পীসকলে যিবিলাক কাম কৰিছে তেখেতৰ ওপৰত লাঠ মাৰি সোণালী সূতাৰ বিজনেছ কৰিবলৈ লৈছে মুখ্যমন্ত্ৰী পত্নীয়ে মানে মুগা সূতাৰ গোটেই বিজনেছখিনি কৰিব এতিয়া আমাৰ মুখ্যমন্ত্ৰী পত্নীয়ে চাহ বাগিচাৰ মাজত ৰিজৰ্ট আমচিঙত ৰিজৰ্ট চাৰিওফালে ৰিজৰ্ট খোলাৰ অভিযোগ আহিছে মুখ্যমন্ত্ৰী পত্নীৰ নামত ইটোৰ পিছত হিটো গুৱাহাটীত 200খন গ্ৰীণ বাছ চৰকাৰী মেডিকেল বিলাকত চৰকাৰী হস্পিটাল বিলাকত মধ্যাহ্ন ভোজন ৰাতিৰ আহাৰ সেইবিলাকৰো ঠিকা হেনো মুখ্যমন্ত্ৰী পত্নীৰ হাতত সকলোৱে জানে দিছপুৰ ফ্লাইঅভাৰ লাষ্ট গেটৰ যি ফ্লাইঅভাৰৰ বা ইনগ্ৰেশ্যন অনুষ্ঠানৰ ঠিকাটো আছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ পৰিয়ালৰ সকলোৱে অভিযোগ কৰিছে সকলোৱে দেখিছে শুনিছে এনেকুৱাকৈ বেপাৰ কৰি গৈ আছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইটোৰ পিছত হিটো পিপি কিট কেলেংকাৰীৰ কথা শুনিছে সকলোৱে শুনিছে আমিও শুনিছো গতিকে এনেকুৱা হৈছে যে কোনো এটা বিজনেছে এৰি নিদিয়ে চৰকাৰী ডেন্টেল মেডিকেল কলেজ গভৰ্ণমেণ্ট মেডিকেল কলেজৰ নামত আবণ্টিত ভূমি যি ভূমিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে এক বেণ্ডা ইণ্টাৰনেশ্যনেল ইংলিছ স্কুল বুলি নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ স্কুল খোলাৰ অভিযোগ আহিছে সকলোৱে দেখিছে স্কুলখন ইংলিছ মিডিয়াম অসম চৰকাৰৰ মুখ্যমন্ত্ৰী অসমীয়া ভাষাক লৈ কাম কৰিব লাগে আৰু সেইগৰাকী মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলি পেলাই বেপাৰ কৰিবলৈ লৈছে কেনেকুৱা হৈছে অসমত থাকি অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে অসমীয়া ভাষাক লাঠ মাৰি ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলি পেলাই বিজনেছ কৰিবলৈ লৈছে শিক্ষাৰ বিজনেছ এনেকুৱা এক অৱস্থা হৈছে অসমত বেপাৰৰ পিছত বেপাৰ কৰি গৈছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে আৰু ধাৰৰ ওপৰত ধাৰ লৈ গৈছে মুখ্যমন্ত্ৰীয়ে আৰু ডাঙৰ কথা কৈ গৈছে মুখ্যমন্ত্ৰীয়ে কিন্তু এই ধাৰৰ বোজা কোনে ল'ব লাগিব এই ধাৰৰ বোজা কোনে লৈ আছে ধাৰৰ বোজা আমি ল'ব লাগিব জনসাধাৰণে ল'ব লাগিব জনসাধাৰণৰ মূৰৰ ওপৰত কৰৰ বোজা জাপি দি এই ধাৰবিলাকৰ পৰিশোধ কৰিব খুজিব এই ধাৰৰ এই ঋণৰ যি সুদ থাকিব এই সুদবিলাক ক'ৰ পৰা আনিব ৰাইজৰ ওপৰত মাধমাৰ দি আনিব দাইলৰ দাম বঢ়াব পেট্ৰলৰ দাম বঢ়াব চাউলৰ দাম বঢ়াব মিঠাতেলৰ দাম বঢ়াব পিয়াজৰ দাম বঢ়াব আলুৰ দাম বঢ়াব দৈনন্দিন জীৱনত ব্যৱহৃত সকলো বস্তুৰ দাম বঢ়াই তেওঁলোকে কৰ সংগ্ৰহ কৰি আৰু সেইবিলাক কৰি মুখ্যমন্ত্ৰীয়ে ধাৰৰ বোজা জাপি দিব আছে বা ধাৰৰ সুদ মাৰিব বিচাৰি আছে আনহাতে যিখিনি সময়ত
অসমৰ প্ৰায়ভাগ ব্যৱসায়ীয়ে কপালত হাত দিবলগীয়া হৈছে কাৰণ তেওঁলোকৰ ব্যৱসায় বন্ধ হোৱাৰ উপক্ৰম হৈছে তো অৰ্থৰ অভাৱত আকৌ মুখ্যমন্ত্ৰী পত্নীৰ ইটোৰ পিছত সিটো বিজনেছ টিভি চেনেল স্কুল চাহ বাগিচা ৰিজৰ্ট গ্ৰীণ বাছ ইনোভা ক্ৰিষ্টা PPE কিট এইফালে হাইৱে ৰড চিমেণ্ট কত যে কিমান বেপাৰৰ অভিযোগ মুখ্যমন্ত্ৰী পত্নীৰ নামত তথাপিও কিন্তু নীৰৱ মুখ্যমন্ত্ৰী মই মুখ্যমন্ত্ৰী সুধিব বিচাৰিছো আপুনি স্পষ্টভাৱে কওক এই থাৰৰ টকাবোৰ কলৈ গৈ আছে কাক দি আছে কেনেকৈ দি আছে কত আপুনি কেনেকৈ মানে ব্যৱহাৰ কৰিছে স্পষ্টকৈ কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আহ্বান জনাইছো আপোনাক দাবী জনাইছো আপুনি স্পষ্টকৈ কওক এই থাৰৰ টকা সঁচাকৈ অসমৰ যে সমাজ জীৱনৰ উন্নতিৰ কাৰণে হৈছে নাই অসমৰ কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে আপোনালোকে কিবা কৰিছে সেই কথা স্পষ্ট কৰক মই দাবী জনাইছো